অহা 29 সেপ্টেম্বর এডিআরই গ্রেড 3 গ্ৰেজুৱেট লেভেল পৰীক্ষাৰ কাৰণে লাষ্ট মিনিট টিপছ আগবঢ়াম আৰু এই টিপছটো খুব গুৰুত্বপূৰ্ণ টিপছ হ'ব ভিডিওটো স্কিপ নকৰিব চাওক যোৱা পৰীক্ষাত দেখা গৈছিল 29 সেপ্টেম্বৰ আগৰ যেটো আমাৰ 15 সেপ্টেম্বৰ হাই সেকেন্ডাৰী লেভেলৰ পৰীক্ষা হ'ল তাতে দেখা গৈছিল ম্যাক্সিমাম ভাল ক্যান্ডিডেটে ভাল ক্যান্ডিডেট বুলি ক'লে যিসকলে হয়তো ভালকে ম্যাথছত প্ৰিপাৰেচন লৈছিলে ভালকে ৰিজনিংত প্ৰিপাৰেচন লৈছিলে সেইসকল ষ্টুডেন্টে কি কৰিলে স্ট্ৰ্যাটেজি ভুলৰ কাৰণে কিন্তু তেওঁলোকে 15টাৰ পৰা 20টা ম্যাথছ এৰি থৈ আহিব লগা পৰিস্থিতি হ'ল হয়নে তো বহুত ষ্টুডেন্ট 12টা 13টা 15টা এনেকা ম্যাথছ এৰিছে কিছুমানে মোৰ লগত পাৰ্সোনালি কন্টাক্ট হৈছে বহুতে WhatsAppত মোক মেসেজ কৰিছে যে ইমান ম্যাথছ এৰি থৈ আহিলো ইজি ম্যাথছ বু এৰি থৈ আহিব লগা অৱস্থা হৈছে বা সিলি মিস্টেক বহুতে কৰি দিলে তাৰ কাৰণটো কি জানেনে সেই স্ট্ৰ্যাটেজিটো এটা ডাঙৰ মিস্টেক কৰিছিলে সেইটো হ'ল লাষ্টত ম্যাথছ কৰি পেলাই বুজি পাইছেনে দ্যাটস আ বিগ মিস্টেক আছিল লাষ্টত ম্যাথছ কৰিলে আৰু এই ভুলটো একচুয়ালি কব গলে বহুত কথা কব লাগে বহুতে কলে হয়তো বেয়া পাব বহুত ইউটিউবাৰে কি কৰিছিলে এনেকে ভিডিও আগবঢ়াইছিলে যে আগত জিকে সেকশনটো কৰিব লাগে তাৰপিছত গৈ ইংলিশটো কৰিব লাগে তাৰপিছত গৈ ৰিজনিংটো কৰিব লাগে আৰু হেকত ম্যাথছ কৰিব লাগে আৰু সেই ইউটিউবাৰ কেজনৰ কথা শুনি বহুতে কি কৰিলে সেই স্ট্ৰ্যাটেজিটো ফলো কৰিলে মোক ডাইৰেক্টলি বহুতে মেসেজ কৰিছিলে যে অমুক ইউটিউবাৰে কিছুমানে নামও কৈছে অমুক ইউটিউবাৰে মানে মোক এনেকে ক'লে যে জিকেটো আগত কৰাৰ কাৰণে সেই কাৰণে জিকেটো সাৰ আগত কৰিলো কিন্তু মই বাৰংবাৰ ভিডিও বনাই কৈছিলো তোমালোকক যে জিকে সেকশনটো আগত নকৰিবা ঠিক আছে ম্যাথছ আগত কৰা ম্যাথছ এনেকুৱা এটা সাবজেক্ট হয় ম্যাথছটো কি কাৰণে আগত কৈছিলো মই সিকোয়েন্সটো তোমালোকক দেখাও যে কোন প্ৰথমে মই ম্যাথছটো কৰিব দিছিলো ম্যাথছটো আগত কৰাৰ এটাই বেনিফিটস সোৱা তুমি গোটেই বছৰটো যিমানে কষ্ট নকৰা কিয় তুমি এই যে এক্সামত যে 3 ঘন্টা বহিলা এই 3 ঘন্টা যদি তুমি পারফর্ম কৰিব নোৱাৰা তোমাৰ একো বেনিফিটস নহয় এই 3 ঘন্টাত কি হ'ব তোমাৰ স্ট্ৰেস কমিব স্ট্ৰেস বাঢ়িব স্ট্ৰেস কমিব স্ট্ৰেস বাঢ়িব এই পৰিস্থিতিবোৰৰ কিন্তু তোমাৰ সন্মুখীন হ'ব লাগিব হয়নে তো তেনে ক্ষেত্ৰত দেখা যায় তুমি যদি ম্যাথছটো শেখত কৰা কি হ'ব যেহেতু কোশ্চেন ইমানটা হয়নে নহয় 150টা কোশ্চেন তোমাৰ সলভ কৰিব লাগিব 150টা কোশ্চেন হাই সেকেন্ডাৰী লেভেলৰ কথা আছে গ্ৰেজুৱেটত কিমান আছে গ্ৰেজুৱেট 175 মাৰ্কছৰ পৰীক্ষা কোশ্চেন আমাৰ 150 টাই আছে ঠিক আছে সো এই 100টা 50টা কোশ্চেন যেটা সলভ কৰিবলৈ যাম ইমান দিঘলীয়া কোশ্চেন পেপাৰখন তেতিয়া তুমি প্ৰথমে জিকে কৰি ললা ম্যাথছ হেৰি ইংলিশ কৰি ললা ৰিজনিং কৰি ললা হেখত যেতিয়া ম্যাথছ আহিব ম্যাথছৰ কাৰণে বলে সময় আছে মাত্ৰ বলে 50 মিনিট বা সময় আছে বলে 45 মিনিট তেতিয়া তোমাৰ কি হ'ব বাৰ্ডেন আহি যাব আৰু বাৰ্ডেনটো কেনেকৈ হয় জানে দেখা গল যে জিকে 60টা কোশ্চেন আছে 60টা ভিতৰত বলে তুমি 40টা কোশ্চেন কারেক্ট কৰিলা 20টা কোশ্চেন তোমাৰ থাকি গল ব্ৰেইনত তো এইটো কথা তোমাৰ সময় থাকিব যে 20টা কোশ্চেন মই ভালকে কৰিব নোৱাৰিলো দেন ইংলিশত গলা ইংলিশত সে 35টা কোশ্চেন আছে দেখা গল 35টা ভিতৰত তুমি বলে 15টা পাইলা 20টা নোৱাৰিলা তেতিয়া তোমাৰ ব্ৰেইনত কিন্তু কি আহি থাকিল যে 40টা কোশ্চেন মোৰ কিন্তু এতিয়াও বাকি আছে হয়নে নহয় তাৰপিছত ৰিজনিং আছে ৰিজনিং ধৰিলো মই গোটেইখিনি কৰিলা তথাপিও কিন্তু তোমাৰ 40টা কোশ্চেন বাকি আছে বুলি ব্ৰেইনত ললা তুমি আকৌ কাট অফৰ ভিডিও চাই গৈছিলা যে সেভ স্কোৰ ইমান বা বহুতে বনাই থাকে সেভ স্কোৰ ইমান তো সেভ স্কোৰৰ কথা ক'ব গলে আকৌ চাই যে 120 সেভ স্কোৰ 130 সেভ স্কোৰ তে তুমি ভাবি ললা 120 যদি সেভ স্কোৰ হয় মই দেখোন 40টা কৰাই নাই তেতিয়া মোৰ সেভ স্কোৰ নাই এতিয়া তুমি আহি হেখত ম্যাথছ পালা তেতিয়া তোমাৰ ম্যাথছ ভাল হ'ব জানো কেতিয়াও তোমাৰ ম্যাথছ ভাল হ'ব নোৱাৰে এই বাৰ্ডেনত তুমি পগলা হৈ যাবা যে কোনটো কৰিম এই যে 40টা কোশ্চেন এৰি থৈছো মই আগতে সেইকেটা আগত কৰিম নে ম্যাথছ আগত কৰিম এই সৰু ম্যাথছবোৰ তুমি তেতিয়া ভুল কৰিবলৈ যাবা ঠিক আছে সেই কাৰণে মনত ৰাখিবা কেতিয়াও তুমি ভাল ষ্টুডেন্ট হোৱা আৰু তুমি ভাল বুলি ক'লে যাৰ প্ৰিপাৰেচন ধুনিয়া হৈ আছে যাৰ প্ৰিপাৰেচন ধুনিয়া হৈ আছে আৰু যাৰ প্ৰিপাৰেচন একেবাৰে হোৱা নাই প্ৰত্যেকৰ ক্ষেত্ৰতে মই কওঁ যে ম্যাথছত ষ্ট্ৰং হোৱা আৰু দুৰ্বল হোৱা যিয়ে নোহোৱা কিয় তুমি ম্যাথছটো অলৱেজ ফাৰ্স্টত কৰিব লাগে ম্যাথছৰ বাৰ্ডেনটো একেবাৰে কমাই থব লাগে ম্যাথছত 30টা কোশ্চেন আছে নহয় গ্ৰেজুৱেট লেভেলৰ কেইটা থাকিব 30টা ভিতৰত যদি তুমি 20টা কোশ্চেন পাইলা 10টা নোৱাৰিলা একো প্ৰবলেম নাই তুমি কিন্তু ৰিল্যাক্স হৈ গলা মানুহজন যে ম্যাথছৰ যেটো বাৰ্ডেন আছিল মই বাৰ্ডেনটো শেষ কৰি ললো 20টা কোশ্চেন পাইলো মই 10টা কোশ্চেন পাত নাই নেক্সট হাত দিব লাগে কোনটো সেকশন জানা না নেক্সট হাত দিব লাগে সেকেন্ডত ইংলিশ কিয় ইংলিশ কাৰণ ইংলিশত কিমান থাকিব ইংলিশত গমে পাইছা না 60 মার্কস থাকিব 60 মার্কসৰ ভিতৰত 25টা কোশ্চেন থাকিব পেছেজৰ যে 2 মার্ক কৈ 50 মার্ক ঠিক আছে তুমি পেছেজ কেতিয়া ভালকে পঢ়িব পাৰিবা যেটো দুটা পেছেজ আছে ভালকে শুনিবা দুটা পেছেজ বলে 2 মার্ক কৈ 25 নম্বৰৰ পেছেজ থাকিব 25 নম্বৰৰ পেছেজ মানে এটলিষ্ট মিনিমাম দুটা পেছেজ দিব পৰীক্ষাত এই দুটা পেছেজ দিঘলীয়া হ'ব এই দিঘলীয়া পেছেজটো পঢ়িবলৈ তোমাৰ কিন্তু সেই টেন্ডেন্সিটো থাকিব লাগিব হাই ব্লাড প্ৰেছাৰ হলে কিন্তু কেতিয়াবা ব্ৰেইনত টেনশন আহিলে কিন্তু তুমি কেতিয়াও পেছেজ পঢ়িব নোৱাৰা তুমি মাজে ওয়ার্ড স্কিপ কৰি যাবা আৰু ওয়ার্ড স্কিপ কৰা মানে কিন্তু পেছেজটোত বহুত কিন্তু তোমাৰ কিন্তু মিস্টেক ওলাই পৰিব সেই কাৰণে মনত ৰাখিবা যে ইংলিশ সেকশনটো সেকেন্ডত কৰিব লাগিব ম্যাথছৰ বাৰ্ডেনটো যেনেকৈ কমাব লাগিব ঠিক তেনেদৰে ইংলিশৰ বাৰ্ডেনটো কমাই ল'ব লাগিব ইংলিশত যদি পেছেজ না থাকিল হয় তেতিয়া বাৰু বেলেগ কথা তেতিয়া মই ইংলিশৰ হেইটো
বেলেগ সিকুৱেন্সত দি দিলো বেলেগ নাম্বাৰত দি দিলো হয় তো ইংলিশত যেহেতু ইমান কেইটা পেছেজ থাকিব সো এই কাৰণে ইংলিশ সেকশনটো সেকেন্ডত কৰি লবা এটা তোমাৰ ইংলিশ আৰু ম্যাথছৰ বাৰ্ডেনটো যেতিয়া কমি যাব তুমি কোশ্চেন নোৱাৰিলা ধৰিলো 20টা 30টা কোশ্চেন নোৱাৰিলা একো প্ৰবলেম নাই তেতিয়া তুমি ধুনিয়াকৈ জিকে বিলাক কৰি থাকা ঠিক আছে জিকে কোশ্চেন জাস্ট অলপ পঢ়িলে আনসাৰ কৰিব পাৰিবা ঠিক আছে যেটো নোৱাৰা এটো এৰি দিলা আৰু শেষত গৈ তোমালোকে ৰিজনিংটো কৰিবা ঠিক আছে ইয়াতে মই দুটা বস্তু ইনক্লুড কৰিছো হয় তুমি ইয়াতে ৰিজনিংটো আগত লব পাৰা জিকেটো শেষত লব পাৰা নতুবা তুমি ৰিজনিংটো আগত লব পাৰা জিকেটো শেষত লব পাৰা ঠিক আছে এটো তোমাৰ মৰ্জি তোমাৰ ইচ্ছা হ'ব যে তুমি ৰিজনিংটো আগত কৰি ললা থাৰ্ডত আৰু ফোৰ্থত গৈ তুমি কি কৰিলা জিকেটো কৰিলা নতুবা তুমি জিকেটো থাৰ্ডত কৰি ললা ৰিজনিংটো তুমি ফোৰ্থত কৰি লবা ঠিক আছে তো মই বেটাৰ ভাবো ৰিজনিংটো আগত কৰিলো আৰু জিকেটো শেষত কৰিলোটো মই বেটাৰ বুলি ভাবো জিকেত বেছি সময় নালাগিব জিকেত যদি তোমাৰ দেখা গল যে 30 মিনিট সময় আছে সব কৰি শেষ হোৱাৰ পিছত তথাপিও তুমি জিকে কৰি লব পাৰিবা ঠিক আছে জিকে তেতিয়া তোমাৰ কি হ'ব জানানে তেতিয়া তুমি যেতিয়া জানিলা যে মোৰ বাৰ্ডেন নাই ক্যালকুলেশনৰ কাম নাই তেতিয়া ফটাফট কি কৰিবা তুমি জিকে বিলাক পঢ়া স্টাৰ্ট কৰিবা আৰু যেটো জিকে তুমি নাজানা তেতিয়া তুমি কি এৰি দিবা কাৰণ তোমাৰ ব্ৰেইনত আছে নহয় 30 মিনিটৰ ভিতৰত মই ইমান কেটা জিকে শেষ কৰিব লাগিব আৰু যেটো জিকে তুমি নাজানা হেতু তুমি সময় নষ্ট কৰি কি লাভ আছে একো লাভ আছে কাৰণ জিকেত আমাৰ কি হয় প্ৰবলেমটো মই ভালকে তোমালোকক কৈ দিও এটা কোশ্চেন আহিলে সে বলে আসাম হিষ্ট্ৰীৰ পৰা এটা কোশ্চেন আহিলে সে ঠিক আছে হেই আসাম হিষ্ট্ৰী কোশ্চেনটো এটা তোমাৰ ইয়াৰ বেসড কোশ্চেন দিছে সে এটা অপশন আছে 1979 দুই নম্বৰ দিছে 1975 ঠিক আছে তিনি নম্বৰ দিছে 1867 আৰু চাৰি নম্বৰ অপশন দিছে ধৰিলো 1672 এনেকে চাৰিটা অপশন দিছে তুমি এই কোশ্চেনটোৰ আনসাৰ এক্সাক্ট আনসাৰটো তুমি নাজানা বা এক্সাক্ট আনসাৰটো তুমি পাহৰি গৈছা তেতিয়া তুমি কি কৰিবা বাৰে বাৰে এই চাৰিটা অপশন পঢ়ি থাকিবা 1979 1915 1867 1772 কোনটো হ'ব এনেকে ভাবি থাকোতে তুমি এই কোশ্চেনটো 2 মিনিট তুমি শেষ কৰি পেলাবা হয় না নহয় এইটো ঘটনা এক্সামত তোমালোকে মিলাই চোৱা কথাবোৰ মই যি কলো হয় নহয় যদি তুমি এক্সাক্ট আনসাৰটো জানা তেতিয়া কিন্তু তোমাৰ সময় নালাগে পটককে তুমি ক্লিক কৰি দিবা যে 1867 যদি তুমি ইয়াৰ এক্সাক্ট আনসাৰ নাজানা বা পাহৰি গৈছা তেতিয়া তুমি চাৰিটা অপশন পঢ়োতে তুমি 2 মিনিট সময় লগাই দিবা তো এই 2 মিনিটত কিন্তু জিকে তোমাৰ চাৰিটা কোশ্চেন বেলেগ হৈ যাব কিন্তু শেষত যেতিয়া তুমি 30 মিনিট তোমাৰ হাতত থাকিব সেই 30 মিনিটত তুমি কি কৰিবা যেতিয়া গম পাবা নহয় যে এই কোশ্চেনটো মোৰ মনত নাই বা পাহৰিলো বা মোৰ মই দেখাই নাই তেতিয়া তুমি কিন্তু এইটো কোশ্চেন লৈ আৰু আনসাৰ কৰিবলৈ নোযোৱা এটো নাভাবা এটো পটককে দিবা কাৰণ কি তুমি জানাই নহয় 30 মিনিট আছে এটো লৈ যদি তুমি ভাবি থাকো মোৰ সময় গুচি যাব তো সেই ষ্ট্ৰেটেজিটো তোমাৰ কেতিয়া ফলো হ'ব বুজি পাইছা তাৰ মানে সময়টো তুমি কেতিয়া বচাব পাৰিলা যেতিয়া তুমি জিকেটো লাষ্টত কৰিলা কিন্তু জিকেটো যদি তুমি আগত ধৰা ষ্টাৰ্টিংত ধৰা তেতিয়া তুমি কি কৰিবা এনে 2 মিনিট কিন্তু এটো খেদাই দিবা তুমি ভাবিবা একদম ষ্টাৰ্ট হৈছে মাত্ৰ এইটো কোশ্চেন মই কেনেকৈ এৰি দিও এইটো কোশ্চেন কৰি হেলো তো এই কৰি লও কৰোতে তুমি বহুত সময় কিন্তু খেদাই দিবা শেষত গৈ ম্যাথছ ৰিজনিং একো নোৱাৰিবা সেইকাৰণে বেটাৰ জিকেটো শেষত ৰাখা আৰু ৰিজনিংটো তোমালোকে থাৰ্ডত ৰাখা ঠিক আছে এই ষ্ট্ৰেটেজিটো ফলো কৰি চোৱা ঠিক আছে চাবা এক্সাম বেটাৰ এক্সাম হ'ব ঠিক আছে বেটাৰ বুলি নক বেষ্ট এক্সাম হ'ব ঠিক আছে এটো গল ফাৰ্স্ট আমাৰ টিপস এটো ভুল কোনো নকৰিবা মই বাৰংবাৰ 15 তাৰিখৰ আগৰ পৰীক্ষাত কৈছিলো যে তোমালোকে এটো সিকোয়েন্স ফলো কৰা ফেসবুকতো ভিডিও বনাইছিলো মই ঠিক আছে ফেসবুকতো দিছিলো ঠিক আছে ফেসবুকৰ ভিডিওস তোমালোকে চাই লবা লাগে ফেসবুকৰ মই লিংকটো দি দিম মোৰ হেৰি কি কয় মোৰ নামৰ প্ৰফাইলটো হেইটো দি দিম তোমালোকে ফলো কৰি লবা কেতিয়াবা তাত কিছুমান ষ্টাডি ৰিলেটেড মই লাইভ সেশন কৰি থাকো চাব পাৰিবা ঠিক আছে আৰু লগতে ইউটিউবতো মই ভিডিও বনাইছিলো কিন্তু বহুতে ফলো নকৰিলা এইটো বস্তু ঠিক আছে তো যি কি নহওক যদি কিবা বুজি পাইছা 15 তাৰিখৰ পৰীক্ষা তো ডেফিনেটলি 29 ৰ পৰীক্ষাত এই ভুলটো নকৰিবা ষ্ট্ৰেটেজিটো ফলো কৰা আৰু সেকেন্ড কথা হৈছে নেগেটিভ মাৰ্কিংৰ পৰা কন্ট্ৰোল থাকিব লাগিব বি কেয়ারফুল নেগেটিভ মার্কিংৰ পৰা যদি নিজকে কন্ট্ৰোল কৰিব নোৱাৰা তেতিয়া হলে কিন্তু এক্সাম ক্র্যাক কৰিব নোৱাৰা সেফ স্কোৰ देयर इज नो সেফ স্কোৰ বৰ্তমান সেফ স্কোৰ ক'ব নোৱাৰো কাৰণ এক্সামৰ প্যাটাৰ্ন কি হ'ব আমি নাজানো প্যাটাৰ্ন সৰি কোশ্চেন পেপাৰৰ প্যাটাৰ্ন কি হ'ব আমি নাজানো হাই সেকেন্ডাৰী লেভেলত জানে গমে বালা তোমালোক আনএক্সপেক্টেড ঘটনা ঘটিল ইজি মানে ইজিত কি ইজি দিলে ইয়াত কি ইজি আৰু হয় নেকি আৰু এই ইজি দিয়াৰ কাৰণে কি হল বহুতৰ সিলি মিস্টেক বহুত হৈ গল বহুতে এক্সাম দিয়াৰ সময়ত ভাবিছিল 150 40 এবাৰ আনিমে কিন্তু যেতিয়া ঘৰত আহি মিলালে তেতিয়া দেখা গল 120 হয় 110 হয় 100 হয় 95 হয় নহয় তো সেই বস্তুটো যদি পুনৰাবৃত্তি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাত নহয় সেই কাৰণে নেগেটিভ মার্কিং পৰা নিজকে বচাব লাগিব নেগেটিভ মার্কিং এটাও যাতে নহয় ঠিক আছে কাট অফ বহুত কমিব পাৰে তোমাৰ ধাৰণাৰ বাহিৰত কাট অফ কমি যাব পাৰে সেই কাৰণে তোমাৰ কিবা নেগেটিভ কৰা না যাব যদি নেগেটিভ কৰিছা তেতিয়া হলে একো কাম নাই কাৰণ ইমান লাখ ক্যান্ডিডেটৰ ভিতৰত মোৰ ভিডিওটো কিমানে চাব হয় নহয় তো
তো যিমান কেইজনে মোৰ ভিডিঅ'টো চাব সিমান কেইজনে যদি নেগেটিভটো কন্ট্ৰোল কৰা তথাপি কিন্তু কম্পিটিশনত তুমি আহি যাবা কিন্তু মই যিমানে নকওঁ কিয় নেগেটিভস কন্ট্ৰোল কৰা ষ্টুডেন্টে এক্সামত কাৰণ এক্সামৰ ষ্ট্ৰেটেজিটো টোটাল বেলেগ মই যিমানে নুবুজাই দিওঁ কিয় মই 100% তোমালোকক গাইড কৰি দিওঁ তথাপি এক্সামত গৈ তুমি মোৰ 100% কথা ফলো কৰিব নোৱাৰা তুমি 60% ফলো কৰিব পাৰিবা 40% তোমাৰ দিমাগ লগাবা তুমি তাতে গৈ কাৰণ সেই 30 এই 3 ঘণ্টাটোহে তোমাৰ ডিসাইড কৰিব তোমাৰ চাকৰিটো হয় নহয় সেইকাৰণে মই যিমানে নেগেটিভ মাৰ্কিং কন্ট্ৰোল কৰাৰ কথা নকওঁ কিয় নেগেটিভ নকৰিবা বুলি নকওঁ কিয় তুমি কৰিবাই দুটা হলো নেগেটিভ তাত কৰি থৈ আহিবা কাৰণ তোমাৰ হাতটো খুচৰি থাকিব যে মই এইটো কোশ্চেনৰ আনসাৰ কৰি দিওঁ যদি কেনিবাকে লাগি যায় ঠিক আছে তো সেইবোৰ বস্তু কন্ট্ৰোল কৰা বেটাৰ হ'ব এক্সাম ঠিক আছে বাকি তোমালোকে কি কৰিবা যেটো কোশ্চেন নোৱাৰিবা হেতু কোশ্চেন পটককে এৰি গুছি যাবা এক্সামত কোনো ধৰণৰ বাৰ্ডেন নলবা ঠিক আছে একেবাৰে বাৰ্ডেন নলবা এক্সাম স্টাৰ্ট হোৱাৰ আগত সবে ওয়াটাৰ পানী খাই লবা ঠিক আছে আৰু মাজে মাজে পানীটো লৈ থাকিবা ডিহাইড্ৰেচন হলে তেতিয়া কিন্তু ব্ৰেইনৰ টেনশনটো বাঢ়ি থাকিব টেনশন বাঢ়ি থাকিলে এক্সাম বেয়া হ'ব সো মাজে মাজে অলপ পানী লৈ থাকিবা তেতিয়া হলে কি হ'ব ব্ৰেইনত তোমাৰ ৰিল্যাক্সেশনটো পাবা তুমি ঠিক আছে আৰু ৰিল্যাক্সেশন হলে এক্সাম ভাল হ'ব ঠিক আছে তুমি বহুত সময় পাবা 30 মিনিট তুমি বচাব পাৰিবা গোটেই পৰীক্ষা ভালকে দিয়াৰ পিছতো মই কলো ঠিক আছে যদি তোমাৰ ষ্ট্ৰেটেজি ঠিক হয় 30 মিনিট তুমি সময় বচাব পাৰিবা সেই 30 মিনিট তুমি ৰিভিজনো কৰিব পাৰিবা ঠিক আছে আৰু এটা বস্তু কৰিবা কি লগে লগে সাৰ্কেল কৰি যাবা সাৰ্কেলটো থৈ না যাবা ভালকে লগে এনেকৈ গোলবিলাক কৰি যাবা তোমালোকে তেতিয়া ভাল হ'ব ঠিক আছে যেটো কোশ্চেন নোৱাৰিবা হেতু কোশ্চেন পটককে এৰি দিবা ঠিক আছে আৰু যিকেটা কোশ্চেন অলপমান পাৰিবা বুলি ভাবিবা একেটা কোশ্চেন পেপাৰ এনেকৈ টিক কৰি থৈ দিবা হেখত একেটা ট্ৰাই কৰিবা ঠিক আছে হেকেটা সাৰ্কেল কৰিব নালাগে ৰিস্ক নলবা ঠিক আছে হেখত একেটা ট্ৰাই কৰিবা ম্যাথছত বা ৰিজনিংৰ ক্ষেত্ৰত তেনেকুৱা হ'ব পাৰে ঠিক আছে আৰু ফোর্থ কথা হল প্যাসেজটো ভালদৰে পঢ়িবা ঠিক আছে প্যাসেজটো সময় বহুত সময় আছে পৰীক্ষাত প্যাসেজটো গুটেইখিনি পঢ়ি লবা একো শর্টকাট এপ্লাই কৰাৰ দৰকাৰ নাই প্যাসেজত মই শর্টকাট বহুত ভিডিও দিছো কিন্তু লাস্ট মিনিট টিপসৰ ক্ষেত্ৰত মই এটোৱে কম যে কোনো শর্টকাট ব্যৱহাৰ কৰাৰ দৰকাৰ নাই প্যাসেজটো গুটেইখিনি পঢ়িবা তোমাৰ কাৰণে বেটাৰ হ'ব যদি এই ষ্ট্ৰেটেজি ফলো কৰিছা আকৌ যদি তুমি ইংলিশ হেকত কৰিছা তেতিয়া তুমি শর্টকাট এপ্লাই কৰা কাৰণ তোমাৰ হাতত তেতিয়া প্যাসেজ পঢ়াৰ সময়ও নাথাকিব এই টেন্ডেন্সিটিও নাথাকিব ঠিক আছে যদি তুমি এই সিকোয়েন্স মোৰ মতে ফলো কৰিছা সেকেন্ডত তেতিয়া মই কও কোনো শর্টকাট ব্যৱহাৰ নকৰিবা যে মই ইয়াৰ পৰা ওয়ার্ড কেটা উলাই লও আছে নাই মইও দিছো ভিডিও বাৰু যে ওয়ার্ড কেটা উলাই লও এই ওয়ার্ড কেটা মানে বুজি পাছা নাই যে মানে আগত ফার্স্ট কোশ্চেন পঢ়িব লাগে কোশ্চেনৰ পৰা ওয়ার্ড লৈ লও এই ওয়ার্ড কেটা মই প্যাসেজত খতম না লাগে গোটেই প্যাসেজটো পঢ়িলা সময় বেছি না যায় ঠিক আছে বাট তোমাৰ বেনিফিটস হ'ব ঠিক আছে কিছুমান কোশ্চেন এনেকুৱা দিব যে প্যাসেজটোৰ টোন কি বা প্যাসেজটোৰ পৰা তুমি এডিটৰে কি ক'ব বিচাৰিছে ঠিক আছে তো সেই কাৰণে গোটেই প্যাসেজটো পঢ়িলে এইখিনি বস্তু গম পাবা ঠিক আছে তো এইটো হল মেইনলি টিপসৰ কথা এখিনি গমে পালা আৰু ম্যাথছৰ মই অহাকালি ট্ৰাই কৰিম কিছু যদি কমন কোশ্চেন দিব পাৰো মডেল কোশ্চেন ঠিক আছে মই ট্ৰাই কৰিম ম্যাথছৰ কাৰণে বহুত ৰিকুৱেষ্ট কৰিছিলে কেইটামান কোশ্চেন দিয়াৰ কাৰণে মই ট্ৰাই কৰিম মডেল কোশ্চেন কিছু দিয়াৰ ঠিক আছে টুমৰো আৰু এটা কথা হৈছে যিসকলে দূৰত পৰীক্ষা পৰিছে তেওঁলোকৰ কাৰণে এক্সাম সেন্টাৰ সৰি স্পেশাল ট্ৰেইনৰ ব্যৱস্থা কৰিছে চৰকাৰে ঠিক আছে তো স্পেশাল ট্ৰেইন কেইটা লিষ্ট ইয়াতে দি দিছে তো তোমালোকে চাই লবা যাৰ সুবিধা মৰ্মে কোনখন ট্ৰেইনত তোমালোকে কৰ পৰা যাবা মিলাই লবা ঠিক আছে তো স্পেশাল ট্ৰেইন কেইটাৰ নাম আইআৰসিটিসত গলে গমে পাবা যে এক্সাম স্পেশাল বুলি লিখা থাকে ঠিক আছে আলিপুৰদুৱাৰৰ পৰা এখন ট্ৰেইন চলিব 8:10ত এৰিব আৰু কামাখ্যাত পাব 4টা বজাত ঠিক আছে ইয়াতে মাজত বহুত কেইটা ষ্টপেজ আছে বঙাইগাঁও আছে কোকৰাঝাৰ আছে ফকিৰাগ্ৰাম আছে ঠিক আছে নলবাৰী আছে বৰপেটা আছে ৰঙিয়া আছে ঠিক আছে তো যিখিনি আছে তোমালোকে চাই লবা আইআৰসিটিসত গৈ 28 তাৰিখে আলিপুৰৰ পৰা 8:10ত আৰু কামাখ্যাত 4টা পাব খুব ধুনীয়া 4টাত পালে 9টাৰ পৰা হে পৰীক্ষা নহয় জানো নেক্সট কি হ'ব এই ট্ৰেইনখনে কামাখ্যাৰ পৰা 3টা বজাত এৰিব 12টাত পৰীক্ষা শেষ 3টাত এৰিব 10:30টাত আহি আলিপুৰদুৱাৰ পাবগে ঠিক আছে নেক্সট আৰু এখন ট্ৰেইন দিছে আলিপুৰদুৱাৰ জংচনৰ পৰা 5টা বজাত এৰিব এই আলিপুৰদুৱাৰ জংচনৰ পৰা এখন ট্ৰেইন যেটো ট্ৰেইন আহিব এখন ধুবুৰী ষ্টপেজ আছে ঠিক আছে এটো মানে ধুবুৰী কেন্দ্ৰীয় সকলৰ কাৰণে এটো সুবিধা হ'ব এই ট্ৰেইনখন আলিপুৰদুৱাৰৰ পৰা কামাখ্যা যিখন 8:10ত এৰিব এখন ধুবুৰীতে ষ্টপেজ নাই মানে বেলেগ ৰুটেৰে যাব এখন কোকৰাঝাৰ বঙাইগাঁও এনেকৈ যাব ঠিক আছে আৰু আলিপুৰদুৱাৰৰ পৰা যিখন 5টাত এৰিব এখন গুৱাহাটী পাব ৰাতিপুৱা 5টা ঠিক আছে এটো ধুনীয়া টাইম এটো ধুবুৰী কেন্দ্ৰীয় সকলৰ কাৰণে সুবিধা হ'ব নেক্সট গুৱাহাটীৰ পৰা তোমালোকে আলিপুৰদুৱাৰ এই ট্ৰেইনখনে আকৌ ৰিপিট মাৰিব কেইটাত ৰিটাৰ্ন হ'ব কেইটা 3:50ত কেই তাৰিখে 29 তাৰিখে ঠিক আছে 29ত গম পালা নেক্সট হাইলাকান্দিৰ পৰা যদি কোনোবা আহা হাইলাকান্দিৰ পৰা ৰাতিপুৱা 5টা বজাত শিলচৰ পাবা গধূলি 5:10ত ঠিক আছে
মিলাই ল'বা নেক্সট শিলচৰৰ পৰা 3:30 বজাত এৰিব 5:40ত হাইলাকান্দি পাব মৰিয়ানিৰ পৰা যদি কোনোবা আহা মৰিয়ানিৰ পৰা 5:35ত এৰিব নাৰেংগী আহিব 5টা নাৰেংগী পালে তোমালোকে নাৰেংগীৰ ওচৰৰ পাজৰে যিসকলৰ পৰীক্ষা পৰিছে বা জালুকবাৰী আহিব লাগে নাৰেংগীৰ পৰা অলপমান দূৰ হ'ব দূৰ হ'লে একো কথা নাই ৰাতিপুৱা 5টাতে পাব আৰামত ধুনীয়াকৈ একদম মৰ্নিঙত আহি যাবা নাৰেংগীৰ পৰা জাম হয় কিন্তু বহুতখিনি নাৰেংগীৰ পৰা তোমালোকে জালুকবাৰীলৈকে মোটামুটি তোমাৰ 1.5 ঘণ্টা বেছি সময় লাগিব 2 ঘণ্টামান লাগি যাব সেই হিচাপত মিলাই তোমালোকে আহিবা ঠিক আছে 15 তাৰিখত কিন্তু বহুত জেম হৈছিল ঠিক আছে আলিপুৰদুৱাৰৰ পৰা নাৰেংগী কলো তাৰপিছত আলিপুৰদুৱাৰ জাংচনৰ পৰা নিউ বঙাইগাঁওলৈকে আছে আলিপুৰৰ পৰা 12টাত এৰিব নিউ বঙাইগাঁও 6:20ত পাব নেক্সট এইখন ট্ৰেইনে 29ত নিউ বঙাইগাঁওৰ পৰা 5:30টাত আলিপুৰদুৱাৰ পাব 12:40ত ৰাতিপুৱা ঠিক আছে হয়বৰগাঁওৰ পৰা 2টাত হয়বৰগাঁওৰ পৰা গুৱাহাটী 6:15 গুৱাহাটী ষ্টেচনলৈকে আহিব আৰু এইখন ট্ৰেইনে নেক্সট দিনা মানে 29 তাৰিখে পৰীক্ষা শেষত 3টা বজাত এৰিব হয়বৰগাঁও 8টা বজাত পাব তো এইকেইটা স্পেশাল ট্ৰেইন আছে তোমালোকে চাই ল'বা মাজত কিখিনি ষ্টপেজ আছে আইআৰচিটিচি গ'লে গোটেইখিনি চাব পাৰিব ক'ত ক'ত ষ্টপেজ আছে তো যিসকলে ভাবিছা বা বাছত অহাৰ অসুবিধা তো তেওঁলোকে ট্ৰেইন কেইটাত আহিব পাৰিবা তো ঠিক আছে ভিডিওটো শ্বেয়াৰ কৰিবা ঠিক আছে লাষ্ট মিনিট টিপছখিনি বন্ধু বান্ধৱী সবৰ লগত শ্বেয়াৰ কৰি দিবা ট্ৰেইনখনৰ ইনফৰমেশ্যন যিসকলে পোৱা নাই তেওঁলোকে ট্ৰেইনৰ ইনফৰমেশ্যনখিনি দি দিবা ঠিক আছে বাকী টুমৰো সকলোকে লগ পাম এই মডেল কুৱেশ্যন পেপাৰটো লৈ যদি ট্ৰাই কৰি মই কিমানখিনি বনাব পাৰোঁ ঠিক আছে তো কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তো থেংক ইউ সো মাচ